হাই ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে ভাবি আছা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত তোমালোকে কি কৰিবা কেনেকৈ চাপাই আনা তোমালোকে যদি কিছুমানে ভাবি থাকা যে আমি হাই সেকেন্ডাৰীখন পাছ কৰাৰ পিছত এটা মেডিকেল লাইনত আমি 2 বছৰীয়া ডিপ্লোমা কোৰ্স লৈ পঢ়িম আৰু 2 বছৰ পিছত ভাল এটা জব পাও বা নিজকে কিবা এটা কৰিব পাৰিম সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে আজিৰ এই ভিডিঅটো মই আছো এখন ল্যাবৰেটৰীত অৰ্থাৎ মেডিকেল ফিল্ডত আহিলে তোমালোকে প্ৰথমতে ডক্টৰ বাবা তাৰ পিছত ফাৰ্মাসী তাৰ পিছত মই ল্যাবৰেটৰী এক্সৰে এনেকৈ বহুত ধৰণৰ আহি যায় ঠিক তেনেকৈ মই ডিএমএলটি কোৰ্সটো লৈ আজি তোমালোকৰ আগত আহিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে যে মই নিজকে এখন এনেকুৱা ল্যাবৰেটৰী দিম বা মই নিজে এখন ল্যাবৰেটৰীত কাম কৰিম বা এখন জব কৰিম সৰকাৰী হোক বেসৰকাৰী হোক সেইসকলৰ কাৰণে ভিডিঅটো চোৱা তোমালোকে হাই সেকেন্ডাৰীখন পাছ কৰাৰ পিছত অৰ্থাৎ সায়েন্স স্ট্ৰীমত পাছ কৰিব লাগিব আৰু মিনিমাম 50 বা 40 মাৰ্ক 40% লাগিব তাৰ পিছত তোমালোকে ডিপ্লোমা কোৰ্স ল'ব পাৰিবা অৰ্থাৎ ডিএমএলটি বুলি কয় বা বেচেলাৰ কোৰ্স কৰিব পৰা 4 বছৰ এটো বিএমএলটি বুলি কয় বা মাস্টাৰ ডিগ্ৰীও কৰিব পাৰা তে মই আজি বিশেষকৈ ডিএমএলটি কোৰ্সটোৰ বিষয়ে আলোচনা কৰি আছো চাওক আপোনালোকে যদি ডিএমএলটি কোৰ্সটো লয় এটা আপোনালোকে যদি গোৱালপাৰাৰ আশে-পাশে চাই আছে যদি গোৱালপাৰাত এনে এখন কলেজ আছে যিখন কলেজত আপোনালোকে কম টকাত এই ডিএমএলটি কোৰ্সটো সম্পূৰ্ণ কৰিব পাৰিব আৰু বিভিন্ন ঠাইত আপোনালোকৰ জব অপৰচুনিটিও কলেজৰ পৰা দিয়া হয় তাৰ পিছত সৰকাৰীভাৱে এটো আপোনালোকে নিজে কৰিব লাগিব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে সৰকাৰীভাৱে পঢ়িম বুলি ভাবি আছে তেওঁলোকে মোৰ হোৱাটছএপত মেছেজ কৰিব পাৰা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰাইভেটত পঢ়িম তেওঁলোকে মোৰ চেনেলত হোৱাটছএপৰ লিংক দি দিছো তোমালোকে তাতে কন্টাক্ট কৰিব পাৰা তাতে ফিজ স্ট্ৰাকচাৰ কলেজ কোড আছে স্টাফ আমাৰ ল্যাবৰেটৰী কি আছে ইনস্ট্ৰুমেন্ট আছে আৰু কেতিয়াৰ পৰা ক্লাছ আৰম্ভ হ'ব আৰু এপ্লাই যেটো চলি আছে অতি সোনকালে যোগাযোগ কৰিবলৈ জনোৱা